আজি ক্লাছ 10 গণিতৰ এক্সাৰসাইজ 8.3 কুৱেশ্যন নম্বৰ 8 আলোচনা কৰিম। সো ইয়াত 1 নম্বৰ দিয়া আছে যদি sec 5 θ = cosec θ - 36 ডিগ্ৰী যত θ এটা সূক্ষ্মকোণ তেন্তে θৰ মান উলিওৱা। 2 নম্বৰ দিয়া আছে যদি sin a = cos 33 ডিগ্ৰী a < 90 ডিগ্ৰী এৰ মান উলিওৱা। 3 নম্বৰ দিয়া আছে sin twice a = cos a + 15 ডিগ্ৰী যত twice a < 90 ডিগ্ৰী এর মান উলিওৱা। ঠিক সেইদৰে 4 নম্বৰ দিয়া আছে যদি sin thrice x + 10 ডিগ্ৰী = cos x + 24 ডিগ্ৰী তেন্তে x ৰ মান উলিওৱা। যেহেতু 1 2 3 4 এই চাৰিটা প্ৰশ্নৰ যেটো সমাধান কৰাৰ প্ৰসেস এই সমাধান কৰাৰ প্ৰসেসটো একেটাই বা নিয়মটো একেটাই হেতু কাৰণে এই চাৰিটা প্ৰশ্নৰ সমাধানটো আমি একেলগে আলোচনা কৰিম। ইয়াত 1 নম্বৰত sec আৰু cosec দিয়া আছে। সো এই sec ফাংচনটো আমি cosec ফৰ্মত লিখিব লাগিব। তাৰপিছত 2 3 4 এই তিনিটা প্ৰশ্নত যেহেতু sin আৰু cos আছে ইয়াটো sin cos ইয়াটো sin cos ইয়াটো sin cos সো এই sin ফাংচনবোৰ আমি cos ফৰ্মত লিখিব লাগে। সো এই sec টো cosecত লিখিবলৈ হলে বা sin টো cosত লিখিবলৈ হলে আমাৰ এই ফৰ্মুলাটো এপ্লাই কৰিম। sec θ = cosec 90 - θ ঠিক সেইদৰে sin θ = cos 90 - θ অৰ্থাৎ এই sec θক আমি cosec ফৰ্মত লিখিবলৈ হলে এংগেলটোত আমি 90 - θ লিখিব লাগিব। ঠিক সেইদৰে এই sinক আমি cos ফৰ্মত লিখিবলৈ হলে এই এংগেলটোত 90 - θ লিখিব লাগিব। সো সমাধানবোৰ আমি এনেকৈ কৰিছো। 1 নম্বৰ দিয়া আছে sec 5 θ = cosec θ - 36 ডিগ্ৰী। So this implies আমি এই sec টো cosec ফৰ্মত লিখিছো। সো sec টো cosec ফৰ্মত লিখাৰ লগে লগে আমি এই এংগেলটো 90 মাইনাস কৰি এনেকৈ লিখিব লাগিব অৰ্থাৎ 90 - θ θ মানে 5 θ। So this equal to cosec θ - 36 cosec θ - 36 এইটো সেম টু সেম আহিছে। ইয়াৰ পিছত যেহেতু লেফট হ্যান্ড রাইট হ্যান্ড দুই সাইডত এক ট্ৰিকোণমিতিক ফাংচনটো একেটাই হল ইয়াটো cosec ইয়াটো cosec। সো আমি এই এংগেলটো সমান কৰি এনেকৈ লিখিব পাৰো আৰু এই সমীকৰণটো আমি সমাধান কৰি θ = 21 ডিগ্ৰী পাব পাৰো। এইটোৱে হল 1 নম্বৰ প্ৰশ্নৰ সমাধান আছিল। তাৰপিছত 2 নম্বৰটো ঠিক সেইদৰে ইয়াতে দিয়া আছে sin a = cos 32 ডিগ্ৰী এই sinক আমি cos ফৰ্মত লিখিলো। সো sinক cosত লিখাৰ লগে লগে এই এংগেলটো আমি 90 - a কৰি a লিখিলো। সো এতিয়া লেফট হ্যান্ড রাইট হ্যান্ড দুই সাইডত ফাংচন একেটাই হল ইয়াটো cos ইয়াটো cos। সো আমি এই এংগেল দুটা সমান কৰি এনেকৈ লিখিব পাৰো। সো এই সমীকৰণটো আমি সমাধান কৰি a = 57 ডিগ্ৰী পাব পাৰো। ঠিক সেইদৰে 3 নম্বৰ আৰু 4 নম্বৰ প্ৰশ্নৰ সমাধানটো এনেকুৱা হল লিখি লৈছো sin twice a = cos a + 15 ডিগ্ৰী। তাৰপিছত এই sinক আমি cos ফৰ্মত লিখিলো। তো sinক cos ফৰ্মত লিখাৰ লগে লগে এংগেলটো আমি 90 পৰা মাইনাস কৰিব লাগিব অৰ্থাৎ 90 - twice এইটো ফৰ্মত লিখিব লাগিব। সো এইটো এনেকৈ আহি আছে। এতিয়া cos দুই সাইডে একেটাই হল ফাংচন একেটাই হল। সো cos কেনসেল। তাৰপিছত এই এংগেল দুটা সমান কৰি আমি এনেকৈ লিখিব পাৰো। তাৰপিছত এই সমীকৰণটো সমাধান কৰি আমি a = 25 ডিগ্ৰী এনেকৈ পাব পাৰো। ঠিক সেইদৰে এই 4 নম্বৰ প্ৰশ্নৰ সমাধানটো তেনেকুৱাই হ'বগে। ইয়াতে লিখি লৈছো এনেকৈ sin thrice x + 10 = cos x + 24 ডিগ্ৰী আমি এই sinক cos ফৰ্মত লিখাৰ লগে লগে এই এংগেলটো 90 পৰা এনেকৈ মাইনাস কৰি লিখিব লাগিব। সো দিস ইকুৱেল টু এইটো সেম টু সেম আহিব। এটা যেহেতু দুই সাইডত cos ফাংচন একেটাই হল হেতু কাৰণে ইয়াৰ এংগেলবোৰো ইকুৱেল হ'বগে। সো দিস ইকুৱেল টু দিস আমি লিখি দিলো অৰ্থাৎ এই এংগেলটো এই এংগেলৰ লগত সমান এনেকৈ লিখি দিলো। তাৰপিছত এই সমীকৰণটো আমি সমাধান কৰি x ৰ মান 14 ডিগ্ৰী পালো। সো এইটোৱে আছিল। থ্যাংক ইউ।